আসসালামু আলাইকুম দর্শক বন্ধুসকল, আজি হল আমাৰ ৰমজান মাহৰ প্ৰথম তাৰাবিন নামাজ। আৰু আপোনালোকে জানেনে ৰমজান মাহৰ প্ৰথম ৰাতি কেনেকুৱা হয়? জানিলে আপুনি আচৰিত হৈ যাব। আমাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া ৰমজান মাহ আহে তেতিয়া আকাশৰ সকলো দৰজা খুলি দিয়ে আৰু শয়তানক আল্লাহৰ চিকলাৰে বান্ধি ৰখা হয়। আৰু ৰমজান মাহৰ আচল কথাটো হ'ল যে এটি নফল নামাজৰ আমল এটি ফৰজ নামাজৰ সমান, আৰু প্ৰতিটো ফৰজৰ আমল ৭০টা ফৰজৰ সমান কৰি দিয়া হয়। ৰমজান কি বস্তু যদি আল্লাহৰ বান্দা গম পালেহেঁতেন, তেনেহলে আমাৰ উম্মত বিলাকে আল্লাহৰ ওচৰত মিনতি কৰিলেহেঁতেন গোটেই বছৰ ৰমজান দিবলৈ। আৰু মোৰ মৰমৰ বন্ধুসকল, আগামী 19 ফেব্ৰুৱাৰী তাৰিখে ৰোজা মুখত থাকিব, আৰু কোনে কোনে ৰোজা ৰাখিব কমেণ্টত নিশ্চয় জনাব। আৰু চেহেৰি টাইমত গম পাই মোক জগাবলৈ নাপাহৰিব। মোৰ কণ্টেক্ট দিয়া আছে ফেচবুক আৰু ইনষ্টাগ্ৰাম। চ' আজিৰ কাৰণে ইমানলৈকে। সবাই লাইক কৰি এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ये रोशनी ये दमक सब्र के मकाम की है। माहे फैजान माहे ईमान मोहब्बत है रमजान।